নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া কি কৰিবলৈ ওলাইছে, ভাল কৰিবলৈ ওলাইছে নে বেয়া কৰিবলৈ ওলাইছে, এই কথা জানিবলৈ প্ৰতিদিন টাইমৰ নিতুমণি শইকীয়াই পৰিচালনা কৰা অভিমত অনুষ্ঠানৰ সৰু এটা পাৰ্ট মই আপোনালোকৰ বাবে আগবঢ়াব খুজিছোঁ। আহক প্ৰথমতে আমি সেই পাৰ্টটো চাই লওঁ, তাৰপিছত আমি সবিশেষ কথা পাতিম। মই কৈছোঁ যে এগৰাকী বিশিষ্ট ব্যৱসায়ী এই গাহৰি পালকৰ লগত বিশেষভাৱে জড়িত আৰু অসমত তেখেতে এটা নতুন দিশ নিৰূপণ কৰিছিল। 10 বছৰতকৈ চাগে বেছি সময় হৈছে এই গাহৰি পালকৰ লগত জড়িত। এটা সময়ত খুব উচ্চ পদস্থ এগৰাকী বিষয়া, চাকৰি ত্যাগ কৰি এই গাহৰি পালক হিচাপে তেওঁ অসমলৈ উভতি অহা মানুহ মনোজ বসুমতাৰী। এই যে যিখিনি আমি কথা পাতিছোঁ, বিশেষকৈ CP গ্ৰুপক লৈ আমি কথাখিনি পাতিছোঁ, অসমৰ গাহৰি পালকসকল যিটো আশংকাত ভুগিছে, তেওঁলোক যিটো এতিয়া ভয়ত ত্ৰস্তমান হৈছে যে এটা ডাঙৰ বিয়াগুম কোম্পানী অহাৰ লগে লগে এখেতসকলৰ সকলো চেজ হৈ যাব, আপুনি কি বুলি ভাবে যে কেতিয়াবা ভাল দিশো থাকে আৰু কেতিয়াবা কিন্তু বেয়া দিশটোৱেই বেছি ভয়ংকৰ, গিলি পেলাই, একেবাৰে অজগৰে গিলি পেলাব। এখেতসকলৰ ভয় এতিয়া এই অজগৰে গিলা দি এখেতসকলক গিলিব। থলুৱা যিসকল প্ৰায় 10 লাখমান লোক আছে গাহৰি ব্যৱসায়ৰ লগতে জড়িত, সৰু সুৰাকৈ হ'লেও বা বাণিজ্যিকভাৱে যি 15-25 হাজাৰমান মানুহ আছে, এই মানুহখিনিৰ অৱস্থা একেবাৰে বেয়া হ'ব। আপুনি নিজে এই গাহৰি পালকৰ লগত জড়িত ব্যক্তি, আপোনাৰ অভিমত কি এতিয়া? নিতুমণি, সৰ্বপ্ৰথমে ধন্যবাদ তুমি মোক এই অনুষ্ঠানটোলৈ মতাৰ কাৰণে। আৰু এই ছেক্টৰটোৰ লগত জড়িত হৈ আছোঁ যোৱা 10 বছৰৰ পৰা, আৰু বহুখিনি যুৱকক আমি চাইণ্টিফিক কমাৰ্চিয়েল পিগ ৰিয়াৰিঙৰ ট্ৰেইনিং দিছোঁ বা ৰেগুলাৰলি তেখেতসকলৰ লগত আমাৰ ইণ্টাৰেকশ্যন হৈ আছে। মই আজি মোৰ যিখিনি বক্তব্য দাঙি ধৰিম, মই এই ছেক্টৰটো ৰোডমেপ এটা কেনেকৈ হ'ব পাৰে বা কেনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ, সেই হিচাপতহে মই বক্তব্য দাঙি ধৰিম। ভাল বাৰু। মই CP কোম্পানী, যিটো থাইলেণ্ডৰ কোম্পানী, যি আহি পেলাই অসম চৰকাৰৰ কিছুমান বিষয়ববীয়া বা মন্ত্ৰী ডাঙৰীয়াৰ লগত লগ ধৰি তেওঁলোকৰ অসমত ইনভেষ্টমেণ্ট কৰাৰ যিটো তেওঁলোকে ইচ্ছা দেখাইছে, সেয়াও মই আনৰ দৰে মই নিজেও সেয়া ছ'চিয়েল মিডিয়া পোষ্ট বা এতিয়া, কাৰণ সেইটো এটা ট্ৰেণ্ডিং টপিক হৈ আছে, মিডিয়াৰ থ্ৰুদিহে গম পাওঁ। মই নাজানো তেখেতসকলৰ অসমত লৈ কি প্লান, তেওঁলোকৰ কি বিজনেছ ষ্ট্ৰেটেজি। গতিকে মই তেখেতসকলৰ ব্যক্তিগত ব্যৱসায়টোৰ ওপৰত কমেণ্ট কৰিলে মই ভাবোঁ মই ফেকচুৱেলি কিমান কাৰেক্ট হ'ম মই নাজানো। সেইকাৰণে মই স্পেকুলেট কৰিব নিবিচাৰিম যে তেখেতসকলে যদি আহে কি হ'ব কি নহ'ব, কাৰণ মই নাজানো তেখেতসকলৰ প্লান কি। কিন্তু এটা কথা সত্য যে যদি তেওঁলোকে ইণ্টিগ্ৰেশ্যন কৰে, তেওঁলোকে একেবাৰে বেছিক ফাৰ্মিঙত নামি পৰে, তেওঁলোকে যিটো আমি ফেটেনিং ফাৰ্ম বুলি ক'লোঁ, মাংসৰ কাৰণে গাহৰি ফাৰ্ম খোলে, তেতিয়াহ'লে নিশ্চয় মই ভাবোঁ আমাৰ যিখিনি সৰু সৰু পালক আছে, যিখিনি আমাৰ খিলঞ্জীয়া মানুহ আছে, তেখেতসকলে যি এটা দুটা গাহৰি পোহে, সেইটো কিন্তু নিশ্চয় এফেক্ট হ'ব। কিন্তু এট দ্য ছেইম টাইম মই নিতুমণি এইটো কথাও ক'ব বিচাৰোঁ যে আজি যদি ভাৰতবৰ্ষত আমি চাওঁ, পিগাৰী ছেক্টৰটো ভাৰতবৰ্ষৰ যথেষ্ট পিছ পৰি আছে, কাৰণ এইটো এটা ছেক্টৰ য'ত নেকি টেবু আছে। হয়, নৰ্থ ইষ্টত অলপ চিনেৰিয়াটো বেলেগ, কাৰণ নৰ্থ ইষ্টত বেছিভাগ মানুহে ট্ৰাইবেল বা আমাৰ কালচাৰ বা কিউজিনত গাহৰি মাংসটো পূৰ্বপুৰুষৰ দিনৰ পৰাই চলি আহিছে আৰু এতিয়া আৰু বেছিহে পপুলাৰ হ'ব ধৰিছে। কিন্তু যদি ভাৰতবৰ্ষৰ কথা চাই, তেতিয়াহ'লে আপোনালোকে দেখিব যে উচ্চ বৰ্ণ হিন্দু বা যিসকল মুছলিম সম্প্ৰদায়ৰ লোক, সেই সম্প্ৰদায়ৰ লোকসকলে কিন্তু গাহৰি মাংস বা গাহৰি ছেক্টৰটো আজিও ঘৃণাৰ চকুৰে চায়। যাৰ কাৰণে আজি ভাৰতবৰ্ষত যদি আমি চাওঁ, ভাৰতবৰ্ষৰ ডেইৰী ছেক্টৰ হওক, পোল্ট্ৰি ছেক্টৰ হওক, সেয়া একোটা ডাঙৰ প্ৰকাণ্ড ইণ্ডাষ্ট্ৰী হিচাপে গঢ় লৈ উঠিছে। কিন্তু গাহৰি ছেক্টৰটো আজিও
ভাৰতবৰ্ষৰ এটা অতিকৈ নেগলেক্টেড পিছ পৰি থকা আৰু এই সেক্টৰটোত একেবাৰে কোনো ইনভেষ্টমেণ্ট নোপোৱা সেক্টৰ এটা হয় আমি এইটো জানিব লাগিব যে যিকোনো এটা সেক্টৰ যদি প্ৰগ্ৰেছ কৰিব লাগে যিকোনো সেক্টৰ এটা যদি আগবাঢ়িব লাগে তাত কিন্তু ইনভেষ্টমেণ্টৰ দৰকাৰ হ'ব মই সেইটো কোৱা নাই যে ইনভেষ্টমেণ্ট সিপি গ্ৰুপে আনক কিন্তু যদি পিগাৰী সেক্টৰটো ইণ্ডিয়াত আগবাঢ়ি যাব লাগে তেতিয়া হলে ডমেষ্টিক ইনভেষ্টৰ্ছ হওক বা আন কিবা হওক কিন্তু এই ইনভেষ্টমেণ্ট আহিলেহে এই সেক্টৰটো আগবাঢ়ি যাব আমি যদি চাওঁ আজি ইণ্ডিয়াৰ যিটো পিগাৰী সেক্টৰৰ ডেভেলপমেণ্ট আমি যদি কম্পেয়াৰ কৰো এখন ডেভেলপ পিক গ্ৰোয়িং কাণ্ট্ৰিৰ লগত আমি নাই বুলি ক'লেও 40 পৰা 50 বছৰ পিছ পৰি আছো এট দ্য সেম টাইম মই এইটো ক'ব বিচাৰিম যে এগ্ৰি এলাইড সেক্টৰত কাৰণ আমাৰ লাখ লাখ খেতিয়ক বা পালক জড়িত থাকে সো চৰকাৰে যিকোনো তেনেকুৱা এটা পলিচি ডিসিশন লোৱাৰ আগতে এটা কনসালটেটিভ প্ৰসেস আৰু এটা ডিসকাশন আৰু ষ্টেক হোল্ডাৰ বিলাকক কনফিডেন্সত লৈহে যিকোনো কাম এটা কৰাত আগবাঢ়িব লাগে মই এটা সৰুকৈ এক্সাম্পল দিব বিচাৰিম আজি যদি ভাৰতবৰ্ষ মিল্ক প্ৰডাকশনত ইমান আগবাঢ়িছে কিন্তু এই কাৰণে আগবাঢ়িব পাৰিছে কাৰণ আজি ভাৰতবৰ্ষত গৰুৰ যি জেনেটিক্স আছে যি গাই গৰু আছে আমাৰ ইয়াত এনেকুৱা গাই গৰু আছে যিনে নেকি 40-50 লিটাৰ লৈকে গাখীৰ প্ৰডাকশন কৰিব পৰা যায় এই জেনেটিক্সবোৰ কিন্তু ইণ্ডিয়াৰ অৰিজিনেল জেনেটিক্স নহয় এই জেনেটিক্সবোৰ আমুল যেতিয়া ষ্টাৰ্ট হৈছিল কোৰিয়ান চাহাবৰ সময়ত বহুতখিনি জেনেটিক্স কিন্তু গুজৰাট বা মহাৰাষ্ট্ৰৰ বাহিৰৰ পৰা আহিছে ঠিক তেনেকে যদি ব্ৰইলাৰ ইণ্ডাষ্ট্ৰিটো চাই আজি ইণ্ডিয়াত বহুত কেইটা ডাঙৰ ডাঙৰ ব্ৰইলাৰ ইণ্ডাষ্ট্ৰি বা কোম্পানী আছে আজি কিন্তু ভাৰতবৰ্ষত যদি চাই ব্ৰইলাৰ আজি সুকে কোনে পাবলৈ এই কাৰণেও হৈছে যে তাত হেনড্ৰিক্সৰ নিচিনা আৰু ডাঙৰ ডাঙৰ জেনেটিক্স কোম্পানী যোনে জেনেটিক্সৰ ওপৰত এতিয়া ইণ্ডিয়ান ভেংকিজো এটা ভাল জেনেটিক্স কোম্পানী তেওঁলোকৰ জেনেটিক্সবোৰ কাৰণ এই সেক্টৰটোত আহিছে কাৰণে আজি ব্ৰইলাৰ সেক্টৰটো ইমান আগবাঢ়িব পাৰিছে আৰু এটা কথা মনত ৰাখিব যে আমি গাহৰি মাংসৰ প্ৰডাকশনটো এই কাৰণেও আমি বঢ়াব লাগে আমি থলুৱা পালকসকলেও বঢ়াবলৈ চেষ্টা কৰিব লাগে কাৰণ এই গাহৰি মাংস হওক মুৰ্গী মাংস হওক ছাগলী মাংস হওক এইটো হল প্ৰটিনৰ এটা সোৰ্স আজি এইটো কথাও আমি জানিব লাগিব যে নৰ্থ ইষ্টৰ প্ৰডাকশন কষ্টৰ কাৰণে হওক বা জিহৰ কাৰণে হওক আমাৰ প্ৰডাকশনৰ এফিচিয়েন্সিৰ কাৰণে হওক কিন্তু আজি গাহৰি মাংস যদি আপুনি কম্পেয়াৰ কৰি চাই আপুনি গুগল কৰি চাব ৰিটেল প্ৰাইস অফ পৰ্ক মিট ইন নৰ্থ ইষ্ট অৰ ইন আসাম ইজ হাইয়েষ্ট ইন দ্য ৱৰ্ল্ড টুডে আচ্ছা সো আমি এইবোৰ কথাও কিন্তু অকমান চালিজাৰি চাব লাগিব মই ভাবিছো ইস্যুটো বহুত বেছি ইমোটিভ হৈ গৈছে বস্তু কিছুমান আমি নজনাকৈও বহুত বেছি আমি আবেগিক হৈ পৰিছো মই ভাবো যে আমি গোটেই কথাখিনি স্পেকুলেশন নহয় আমি ৰিয়েল কি সেইটো জানিবলৈ চেষ্টা কৰিব লাগে আমি ডিমান্ড কৰিব লাগে চৰকাৰক যে সিপি গ্ৰুপে কিনো কৰিব বিচাৰিছে সেই কথাখিনি আমাৰ লগত আলোচনা কৰিব লাগে দৰকাৰ হলে মই এপিল কৰো চৰকাৰক তেখেতসকলে এখন কমিটি বনাব লাগে য'ত নেকি তেখেতসকলৰ বিষয়ববীয়া থাকক ফাৰ্মাৰ্ছৰ ৰিপ্ৰেজেন্টেটিভ থাকক মইও এটা ফাৰ্মাৰ্ছ অৰ্গেনাইজেশ্যনৰ ফাউণ্ডিং প্ৰেচিডেণ্ট হয় মই নৰ্থ ইষ্ট প্ৰগ্ৰেছিভ পিগ ফাৰ্মাৰ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট হয় যিখন এছঅ'পিৰ কথা আজি কোৱা হয় অসমত যে বাহিৰৰ গাহৰি অসমত নমাব নোৱাৰে সেই এছঅ'পিখন কিন্তু আমিয়েই গুৱাহাটী হাইকোৰ্টত কেছ কৰি পেলাই আনিছিলো নিতুমণি তোমাৰ চাগৈ মনত আছে আমি এছএফ হোৱাৰ সময়ত বহুত কেইটা আলোচনাত ময়ো তোমালোকৰ চেনেলতো আহিছিলো গতিকে আমি এটা লং টাৰ্ম পাৰ্সপেক্টিভ লৈ আমি সেক্টৰটোৰ কথা ভাবিব লাগিব আমি বিজনেছটো কেনেকৈ আৰু আগবঢ়াব পাৰো নৰ্থ ইষ্টখনক কেনেকৈ আমি পিগাৰী হাব বনাব পাৰো কাৰণ এতিয়া আমি বহুতখিনি গাহৰি বাহিৰৰ পৰা আনি খাই আছো কাৰণ এনেকেও হ'ব পাৰে যে কাইলৈ বেলেগ ৰাজ্যই যদি ভাল জেনেটিক্স কোম্পানী বা ভাল তেনেকে ইনভেষ্টৰ নি তেখেতসকলৰ ষ্টেটত লৈ যায় তেতিয়া হয়তো আকৌ আমি কিন্তু লুজাৰ হ'ব পাৰো কাৰণ আমাৰ ইয়াত মাৰ্কেটখন আছে তেতিয়া সেই ৰাজ্যত হোৱা প্ৰডাকশনটো কিন্তু প্ৰথমে আমাৰ নৰ্থ ইষ্টলৈ আহিব একদম গতিকে আমি এইটো চাব লাগিব যাতে আমি এটা সেন্সেবল যদি ডিসিশন নলওঁ এনেকুৱা হ'ব নালাগে যে আমি গোটেই বস্তুখিনি নজনাকৈ আমি ইমান বেছি হাই হাল্লা কৰি দিওঁ যে পিছত সেই কোম্পানী বা সেই তেনেকুৱা ইনভেষ্টৰ গৈ কোনোবা বেলেগ এখন ষ্টেটত ৱেষ্ট বেংগলত গুচি যাওক বা ত্ৰিপুৰাত গুচি যাওক বা
মেঘালয়ত গুচি যাওক আৰু তাত প্ৰডাকশ্যনটো বঢ়াই পিছত আমাক ফ্লাড কৰি দিয়ক আমাৰ মাৰ্কেটটো, তেতিয়া কিন্তু আমাৰ আৰু বেছিহে নিগেটিভলি আমি এফেক্টেড হ'ম। কাৰণ তেতিয়া কি হ'ব, সেইখন ষ্টেটত যেতিয়া যিকোনো কোম্পানী এটাই প্ৰডাকশ্যন হাব বনাব, তাত সেই চৰকাৰখনৰো সেই কোম্পানীটোৰ ওপৰত কোনো এটা কণ্ট্ৰল নাথাকিব। চ' আমি এই গোটেই কথাবিলাক কিন্তু ভালকৈ চালি জাৰি চাইহে আমি আমাৰ কথাখিনি আগবঢ়াব লাগে। এখন ডেমক্ৰেটিক কাণ্ট্ৰি হয়, মই ভাবোঁ সকলোৰে নিজৰ অপিনিয়ন ভিউজ দিয়াত অধিকাৰ আছে, দিব লাগে। আৰু গাহৰি পালকসকলে যিখিনি কৰিছে সেইটো এটা মই তাত এটা চিলভাৰ লাইনো দেখো। কিন্তু এই গোটেই যিটো ঘটনা ঘটিছে যোৱা 10-15 দিনত, মই এটা চিলভাৰ লাইন এইটো দেখিছো যে গাহৰি নিচিনা এটা নেগলেক্টেড পিছপৰা ছেক্টৰ যে আজি চেণ্টাৰ ষ্টেজত আহিছে, মানুহৰ ড্ৰয়িং ৰুম ডিছকাশ্যন হ'বলৈ ধৰিছে, চবকে অকণমান হ'লেও তেখেতসকলক ভাবিবলৈ যে উৎসাহিছে যে কি গাহৰি ছেক্টৰটোত যে আজি ইমানখিনি মানুহ জড়িত হৈ আছে, গাহৰি ছেক্টৰটোত যে পটেঞ্চিয়েল আছে, আজি যে বাহিৰৰ চিৰিয়াছ ইনভেষ্টৰ আহিব বিচাৰিছে এই ছেক্টৰটোত, মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত এইটো এটা চিলভাৰ লাইনিং। আৰু মই ভাবোঁ আমি সকলোৱে এই ছেক্টৰটো কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ সেই ক্ষেত্ৰত আমি ভাবিব লাগে আৰু তাৰ কাৰণে কাম কৰি যাব লাগে। এইখিনিয়ে মই ক'ব বিচাৰোঁ। একদম মনোজ বসুমতাৰী, বহুত ধন্যবাদ। দৰ্শকসকল, মনোজ বসুমতাৰী আছিলে চৰকাৰৰ এগৰাকী উচ্চপদস্থ বিষয়া, যিয়ে সেই উচ্চ পদ পৰিত্যাগ কৰি আহি গাহৰি ব্যৱসায়ত মনোনিৱেশ কৰি আছে। তেওঁ বৰ্তমান নতুন গাহৰি পালকসকলৰ কাৰণে বা ক্ষুদ্ৰ গাহৰি পালকসকলৰ কাৰণে অনুপ্ৰেৰণা আৰু আদৰ্শস্বৰূপ। তেওঁ কোৱা কথাখিনিৰ সৈতে ময়ো একমত। ভাৰতবৰ্ষত গাহৰি মাংসক এতিয়াও বহুতে ঘৃণাৰ দৃষ্টিৰে চায়, বিশেষকৈ বৰ্ণ হিন্দু আৰু মুছলমানখিনিয়ে ইয়াক খাদ্য হিচাপে গ্ৰহণ নকৰে। ফলত এই ছেক্টৰত কোনো ধৰণৰ ডাঙৰ কাম হোৱা নাই, ডাঙৰ ইণ্ডাষ্ট্ৰিও গঢ়ি উঠা নাই, যেনেদৰে গাখীৰ বা অন্যান্য ব্ৰইলাৰ চইলাৰ এইবিলাক ক্ষেত্ৰত গঢ়ি উঠিছে। কিন্তু তেনেধৰণৰ বৃহৎ ইণ্ডাষ্ট্ৰি, বৃহৎ বজাৰ এখন সৃষ্টি কৰিব নোৱাৰালৈকে ক্ষুদ্ৰ গাহৰি পালকসকলৰো কিন্তু কোনোদিন উন্নতি হোৱাৰ সম্ভাৱনা নাই। কিন্তু এইটো ঠিক যে কোনোবা বহিৰাগতই হওক বা থলুৱা ব্যৱসায়ীয়ে বৃহৎ ইণ্ডাষ্ট্ৰি এটা খুলি গাহৰি পালন কৰি যদি গাহৰিৰ ব্যৱসায়খন একচেটিয়াভাৱে কেপচাৰ কৰি লয়, তেতিয়াও কিন্তু ক্ষুদ্ৰ পালকসকলৰ মৰণ মিলিব। তেন্তে আমি কি কৰা উচিত? মনোজ বসুমতাৰীয়ে এটা ইংগিত দিব বিচাৰিছে যে যি ডাঙৰ ফেক্টৰীয়ে নহওক কিয়, ইণ্ডাষ্ট্ৰীয়ে নহওক কিয়, থলুৱাই হওক বা বাহিৰৰ পৰাই আহক, যদিহে তেওঁলোকক আমি ইগন'ৰ নকৰি বা তেওঁলোকক আমি প্ৰতিবাদ নকৰি তেওঁলোকক এনেধৰণৰ কিছুমান চুক্তি কৰা হয় যাতে আমাৰ ৰাজ্যখনৰ ক্ষুদ্ৰ পালকসকলৰ পৰা গাহৰি উচিত মূল্যত বা নিৰ্ধাৰিত মূল্যত কিনিবলৈ বাধ্য থাকিব, আৰু গাহৰি পালকসকলক প্ৰোৎসাহিত কৰিবলৈ উন্নতমানৰ সঁচ যোগান ধৰাৰ দায়িত্ব ল'ব, তেনেধৰণৰ কিছুমান চুক্তি কৰি এগ্ৰিমেণ্ট কৰি যদিহে ইয়াত ডাঙৰ ইণ্ডাষ্ট্ৰি পাতিব দিয়া হয়, তেনেহ'লে ক্ষুদ্ৰ পালকসকলৰ জীৱনলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আহিব, আৰ্থিক সচ্ছলতা আহিব বুলি আমি ধাৰণা কৰিব পাৰোঁ। তেওঁলোকে নিশ্চিত এখন বজাৰ পাব, তেওঁলোকে উন্নতমানৰ সঁচ পাব, হয়তো বিভিন্ন ধৰণে তেওঁলোকক উৎসাহিত কৰিবলৈ বাধ্য থাকিব লাগিব সেই কোম্পানীটো। গতিকে আমি নিগেটিভিটিক পজিটিভিটিলৈ পৰিৱৰ্তন কৰাৰ কাৰণে, কনভাৰ্ট কৰাৰ কাৰণে আমাৰ যত্ন থাকিব লাগিব। যদি ইয়াকে নকৰি আমি প্ৰতিবাদ কৰি কোনোবা ডাঙৰ কোম্পানীক আমাৰ ইয়াৰ পৰা খেদি পঠিয়াওঁ, তেনেহ'লে তেওঁলোকে যদি গৈ অৰুণাচল, ত্ৰিপুৰা বা পশ্চিমবংগ বা এনেধৰণৰ আমাৰ চুবুৰীয়া ৰাজ্যসমূহত তেওঁলোকে ঘাটি স্থাপন কৰে, আৰু যিখন ৰাজ্যত ঘাটি স্থাপন কৰে সেই ৰাজ্যখনৰ প্ৰতিহে দায়বদ্ধ থাকিব, তেতিয়া আমাৰ ৰাজ্যত মেলি দিব তেওঁলোকৰ বৃহৎ বজাৰখন, আমাৰ থলুৱা পালকসকল তেতিয়া নিগমে মৰিব লাগিব। গতিকে যি কৰোঁ আমি আৱেগিকভাৱে নহয়, আমি খুব চিন্তাশীলভাৱে কাম কৰাৰ সময় এয়া। যি আৱেগ আমাৰ গ'ল, কথাই প্ৰতি আন্দোলন, খেদৈ খেদ, এনেধৰণৰ মানসিকতা আমাৰ পৰিহাৰ কৰিব হ'ল। আমি যি কৰোঁ বুদ্ধিৰে কৰিব লাগিব আমি। গতিকে আপোনালোকৰ মতামত কমেণ্ট বক্সলৈ গৈ কমেণ্ট কৰি প্ৰকাশ কৰক। আজিলৈ এৰিছোঁ, ভিডিঅ'টো দীঘল হৈ গৈছে। ভালে থাকক, কুশলে থাকক, ধন্যবাদ।